তোমাৰ লগত শাৰীৰিক সম্পৰ্ক হৈছে নেকি? তোমাৰ লগত কি শাৰীৰিক সম্পৰ্ক হৈছে? এদিন নহয়, দুদিন নহয়, 2 বছৰ হৈছে। তাৰ ঘৰতো হৈছে, বেলেগৰ ঘৰতো হৈছে। প্ৰেমিকাক ৰাখিছে পত্নীৰ দৰে, কিন্তু বিয়া হলে পতা নাই। কেৰালাত 2 বছৰ ৰাখিছে, নিজৰ ঘৰতো ৰাখিছে, আনৰ ঘৰতো প্ৰেমিকাক ৰাখিছে। কিন্তু হঠাৎ প্ৰেমিকাক চিনি নোপোৱা হৈছে। প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি, তাৰ পাছত বন্ধুত্ব, প্ৰেম আৰু তাৰ পাছত বিয়া পতাৰ প্ৰতিশ্ৰুতি। তাৰ পাছত 4 বছৰ ধৰি ফুল ৰোমান্স। ৰব, চিনাকিটো কৰাই দিছো। এইজন প্ৰেমিক দিলদাৰ হুছেইন, ঘৰ লাহৰীঘাটৰ চেনিমাৰী গাঁৱত। এইগৰাকী প্ৰেমিকা যুৱতী। বিগত 4 বছৰ ধৰি দুয়োৱে অলেখ সপোন ৰচিছিল। জীৱনে মৰণে দুয়ো একেলগে থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। সৰু থাকোঁতে পিতৃ মাতৃক হেৰুৱা প্ৰেমিকা যুৱতীয়ে যেন সুখ দুখৰ কথা ক'ব পৰা এজন লগৰী বিচাৰি পাইছিল। সেই প্ৰেমিকাই দেশ মন সকলো প্ৰেমিক দিলদাৰক সঁপি দিছিল আৰু তাৰ পূৰ্ণ সুযোগ ব্যৱহাৰ কৰি দিলদাৰে প্ৰেমিকাক ব্যৱহাৰ কৰিছিল পত্নীৰ দৰে। কিন্তু এদিন দুদিন এবছৰ 2 বছৰকৈ 4 বছৰ বাগৰিল। দিলদাৰৰ দেহ মন সকলো ভৰিল। সেয়ে প্ৰেমিকা এতিয়া অচিনাকি হৈ পৰিল। প্ৰেমিকাই প্ৰেমিকৰ ঘৰলৈ আহোঁতেই মাৰধৰ কৰি উলিয়াই দিলে দিলদাৰৰ পৰিয়ালে। পলায়ন কৰে প্ৰেমিক দিলদাৰেও। এইটো ঘৰত মই আগতো আহিছিলোঁ। আগত আহিখিনি 10 দিনমান থাকিছোঁ। তাৰপিছত আকৌ এবাৰ আহিছোঁ, আহিখিনি 5 দিনমান থাকিছোঁ। সেইখিনি তাৰপিছত যেতিয়া ল'ৰাটো ঘৰত আহিছে, কেৰেলাৰ পৰা ঘৰত আহিছে, 22 তাৰিখে ঘৰত আহিছে, মই 23 তাৰিখে ৰাতি ইহঁতৰ ঘৰত আহিছোঁ। ইহঁতৰ ঘৰত আহিছে, 1 ৰাতি সিহঁতৰ লগত ৰাখিছে, ৰাখিখিনি তাৰপিছত মোক ঘৰত পঠাই দিছে। মোৰ ঘৰত পঠাই দিছে, কৈছে যে এইখন ঘৰত থাকিছিলা নে তুমি? ল'ৰাজনৰ নাম কি? দিলদাৰ হুছেইন। এতিয়া ক'ত দিলদাৰ হুছেইন ক'ত? সিহঁতে পলাই দিছে। মই দেওবাৰ দিন মই ইয়াতে আহিছোঁ, আহিখিনি ঘৰত পাইছোঁ। সিহঁতৰ ভণ্টি, বায়েক, মা দেউতাক তাক পলাই দিছে। সি পলুৱাই আছে। দিলদাৰৰ লগত তোমাৰ কিমান দিন ধৰি সম্পৰ্ক? 4 বছৰ। ক'ত আছিলা তাৰ লগত? কেৰেলাত আছিলোঁ 2 বছৰ। তাৰ ঘৰত আহিখিনি আছিলোঁ। তাৰপিছত আৰু এটা বেলেগৰ ঘৰত সোমাইছিল মোক লৈ কিনি, সিহঁতৰ ঘৰত আছিলোঁ। মানে কি তোমাক বিয়া পাতিম বুলি কৈছিলে? বিয়া পাতিম বুলি কৈছে। তাৰ ঘৰৰ মানুহে মোক একচেপ্ট কৰিছে। তাৰ ঘৰৰ মানুহ মোৰ ঘৰত গৈছে, মোৰ ঘৰত থাকিব কি খাই চাই আহিছে, মোক বিয়া কৰিব বুলি কৈছে। এতিয়া সিহঁতক মোক চিনি নাপায়। সিহঁতক ভিডিঅ' বনাবৰ কাৰণে ভাড়া কৰি লৈ গৈছে। ভাড়া কৰিছে নে কি কৰিছে, ল'ৰাটোৰ ৰেকৰ্ডিং আছে, মই ৰেকৰ্ডিং শুনাম আপোনালোকক। প্ৰুফ আছে, চব প্ৰুফ আছে। মোক যদি ভাড়া কৰি লৈছে, মোৰ এটাই কথা, মোক যদি ভাড়া কৰি লৈছে, মই ভিডিঅ' বনাম, মই ভাড়া কৰি লৈছে, এনেকাই চলিব লাগে। অবৈধ সম্পৰ্কটো কৰিব নালাগে। এইবিলাক কি লাগে নালাগে চব প্ৰুফ আছে মোৰ তাত। তোমাৰ লগত কি শাৰীৰিক সম্পৰ্ক হৈছে? এদিন নহয়, দুদিন নহয়, 2 বছৰ হৈছে। তাৰ ঘৰতো হৈছে, বেলেগৰ ঘৰতো হৈছে। দিলদাৰৰ এই কাণ্ড দেখি এতিয়া জাঙুৰ খাই উঠিছে দিলদাৰৰ গাঁৱৰ মানুহো। জানাটো এইটোৱে জানো, ল'ৰা আৰু ছোৱালীটো 4 বছৰ 3 বছৰ এনেকুৱা শুনা পাইছোঁ আমি, তাহাঁতৰ মানে ৰিলেকশ্যন। তো ছোৱালীটো যিমান মানে পইচা পাতি আছিলে গোটেইখিনি ল'ৰা মানে লৈছে, তাক মানে বিয়া পাতিব কৈ কিনা। ইয়াৰ পিছত মানে ল'ৰাটো পইচা পাতি লৈ আহিছে, কেইবাৰো আহিছে, মানে 3-4 বাৰ আহিছে, থাকি গৈছে, 1 সপ্তাহ 15 দিন এনেকুৱা বহিছে। ইয়াৰ পিছত মানে সি ল'ৰাটো কৈছে বিয়া পাতিব। এতিয়া মানে ল'ৰাটো বিয়া নাপাতে আৰু ছোৱালীৰ যিমান পইচাখিনি আছিলে চব গোটেইখিনি পইচা এই ল'ৰাটো লৈছে। লোৱাৰ পিছত ঘৰ দৰ বনাইছে, মাটিও লৈছে। ইয়াৰ পিছত এতিয়া ছোৱালীটো মানে ল'ৰাটো বেলেগত মানে বিয়া পাতিব বুলি শুনা পাইছে। শুনা পাই ছোৱালীটো আহিছে, অহাৰ পিছত মানে ল'ৰাটো মানে তাক নলয়, মাৰপিট কৰি মানে ঘৰৰ পৰা ওলাই দি আছে। আৰু ল'ৰাটো যে ছোৱালীক ভাল পায় গোটেইখিনি তাহাঁতৰ মানুহ চব জানে। সিহঁতো মানে ৰাইজেও জানে, ওচৰ পাজৰ মানুহ চব জানে। এতিয়া মানে সিহঁতে মানি নলয়। প্ৰেমিক দিলদাৰৰ প্ৰতাৰণাৰ বলি হৈ এতিয়া আশ্ৰয়হীন হৈ পৰিছে প্ৰেমিকা। উচিত ন্যায় বিচাৰি কাষ চাপিছে লাহৰীঘাট আৰক্ষীৰ। কিন্তু ন্যায় পাবনে প্ৰেমিকাই? এতিয়া প্ৰশ্ন হয়, প্ৰেমিক দিলদাৰক লগাতকৈ বেছি বিশ্বাস কৰাটোৱে কাল হ'ল নেকি প্ৰেমিকাৰ বাবে? উত্তৰ আপোনালৈ এৰিলো। লাহৰীঘাটৰ পৰা জহিৰুল ইছলাম, অসম লাইভ 24।